Who established the post of বৰবৰুৱা and বৰফুকন? বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কোনে কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি প্ৰতাপ সিংহ। এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী প্ৰতাপ সিংহৰ কেইটামান গুৰুত্বপূৰ্ণ ফেক্টৰ বিষয়ে ডিছকাছ কৰিম। 1603 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাম্ফা, যাক ঘোঁৰা ৰজা বুলি জনা যায়, তেখেতৰ মৃত্যুৰ পিছত পুত্ৰ প্ৰতাপ সিংহ আহোম ৰাজপাটত বহিছিল। প্ৰতাপ সিংহ আছিল অধিক জনপ্ৰিয় আৰু আহোমৰ অন্যতম সফল আৰু শ্ৰেষ্ঠ ৰজাসকলৰ ভিতৰত এজন আছিল। তেওঁৰ আহোম নাম আছিল চুচেংফা। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়, এক্সামৰ কাৰণে দৰকাৰী হয়। চুচেংফাই 1603 খ্ৰীষ্টাব্দৰ পৰা 1641 খ্ৰীষ্টাব্দলৈ প্ৰায় 38 বছৰ ৰাজত্ব কৰিছিল। তেওঁ অলপ বেছি বয়সত আহোম ৰাজপাটত বহিছিল, সেইকাৰণে তেওঁক বুঢ়া ৰজা বুলি জনা যায়। লগতে তেওঁ এজন বুদ্ধিমান আৰু দূৰদৰ্শী ৰজা আছিল, যাৰ বাবে তেওঁ বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায়। চ' এক্সামৰ কাৰণে দৰকাৰী হয়, বুঢ়া ৰজা বুলি কাক জনা যায় বা বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কাক জনা যায়? তাৰ এনচাৰটো হ'ব চুচেংফা মানে প্ৰতাপ সিংহ। তেওঁৰ দিনতেই আহোম ৰাজতন্ত্ৰত দুটা পদবীৰ সৃষ্টি হৈছিল। এটা হৈছে বৰবৰুৱা, আনটো হৈছে বৰফুকন। বৰফুকনক কলিয়াবৰৰ পৰা পশ্চিমে আহোম ৰাজ্যৰ অন্তৰ্গত অঞ্চলবোৰৰ প্ৰশাসনৰ দায়িত্ব দিয়া হৈছিল, মানে নামনি অঞ্চল। আৰু বৰবৰুৱা কলিয়াবৰৰ পৰা পূবৰ আহোম ৰাজ্যৰ অন্তৰ্গত অঞ্চলবোৰৰ প্ৰশাসনৰ দায়িত্ব দিয়া হৈছিল। ফাৰ্ষ্ট বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা আৰু ফাৰ্ষ্ট বৰফুকন আছিলে লাঙি পানিছিয়া। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়, এক্সামত বহুতবাৰ আহিছে এইটো। তেওঁৰ দিনতেই আহোম দৰবাৰত অসমীয়া ভাষাই গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল আৰু তেওঁৰ দিনতেই অসমীয়া ভাষাত 8 চকীয়া মুদ্ৰা বঢ়োৱা হৈছিল। এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব লাগিব। তেওঁৰ দিনৰে পৰা আহোম ৰাজ্যত দুৰ্গা পূজাৰ মূৰ্তিৰ প্ৰচলন ঘটা বুলিও জনা যায়। তেওঁ মুঠ 1000টা হাতী ধৰি গজপুৰ নগৰ স্থাপন কৰিছিল আৰু সেইবাবে তেওঁক গজপতি বুলি জনা যায়। চ' এইটো ইম্পৰ্টেণ্ট যে গজপতি বুলি কাক জনা যায়? এনচাৰটো হ'ব প্ৰতাপ সিংহ। তেওঁৰ ৰাজত্ব কালতে আহোম ৰাজ্যত খেল প্ৰথা আৰু পাইক প্ৰথাৰ আৰম্ভণি ঘটিছিল আৰু মনত ৰাখিব লাগিব যে এই প্ৰথা মোমাই তামুলী বৰবৰুৱাই ইন্ট্ৰডিউচ কৰিছিলে। চ' এক্সামৰ কাৰণে বহুত দৰকাৰী। পাইক প্ৰথা কোনজন ৰজাৰ দিনত আৰম্ভ হৈছিল বুলি ক'লে এনচাৰটো হ'ব প্ৰতাপ সিংহ, আৰু কোনে আৰম্ভ কৰিছিল বুলি ক'লে এনচাৰটো হ'ব মোমাই তামুলী বৰবৰুৱা। পাছত আমি পাইক ছিষ্টেমৰ বিষয়ে ডিটেইলছত ডিছকাছ কৰিম। এতিয়া জাষ্ট এইটো কথা গম পালেই হ'ল যে পাইক প্ৰথা কোনে ইন্ট্ৰডিউচ কৰিছিলে। এনচাৰটো হ'ব মোমাই তামুলী বৰবৰুৱা। তেওঁৱেই পচা প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। আহোম ৰাজ্যত সীমান্তৱৰ্তী গাঁওবোৰক পাহাৰীয়া জাতিসমূহৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ এই ছিষ্টেম প্ৰৱৰ্তন কৰিছিলে। চ' পাছত আমি ডিটেইলছত ডিছকাছ কৰিম পচা ছিষ্টেমৰ বিষয়ে। তেওঁৰ ৰাজত্ব কালতে দীৰ্ঘদিনীয়া আহোম আৰু মোগলৰ সংঘৰ্ষ হৈছিলে। চ' এটা কথা মনত ৰাখিব লাগিব যে আহোম আৰু মোগলৰ মাজৰ প্ৰথম যুদ্ধখনৰ নাম কি? সেইখনৰ নাম হৈছে বেটেল অফ বৰালি। চ' বেটেল অফ বৰালি হৈছিলে 1615 চনত। চনটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰ পাছত আহোম আৰু মোগলৰ এই দীৰ্ঘকালীন সংঘৰ্ষ 1639 চনৰ ফেব্ৰুৱাৰী মাহৰ কলিয়াবৰত এক সন্ধি যোগে সমাপ্ত হৈছিল। আৰু এটা কথা মনত ৰাখিব লাগিব যে এই সন্ধিখনে হৈছে আহোম আৰু মোগলৰ মাজৰ প্ৰথমখন সন্ধি। আৰু এটা বস্তু ইম্পৰ্টেণ্ট হয় যে সেই সময়ত মোগল সম্ৰাট কোন আছিল? শ্বাহজাহান আছিলে। আৰু এই সন্ধিখনৰ নাম হৈছে অসুৰৰ আলিৰ সন্ধি, তৃতীয় অসুৰৰ আলি। এই সন্ধিৰ চৰ্ত অনুসৰি ব্ৰহ্মপুত্ৰৰ উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰ আলি আহোম আৰু মোগল ৰাজ্যৰ মাজৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল। চ' এইটো বহুত দৰকাৰী হয়, চ' এইটো মনত ৰাখিব লাগিব। লগতে মনত ৰাখিব লাগিব যে তেওঁ দৰিকা নৈৰ ওপৰত শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। প্ৰতাপ সিংহই দেৰগাঁৱৰ দেৱালয়ৰ দৌল আৰু মেছাগড় দেৱালয়ৰ নিৰ্মাণ কৰিছিল। তদুপৰি তেওঁ নেঘেৰিটিঙৰ শিৱদৌলৰ প্ৰাৰম্ভিক ভেটি গঢ়িছিল বুলি জনা যায়। এতিয়া আমি প্ৰতাপ সিংহৰ বিষয়ে যিমানবোৰ ডিছকাছ কৰিলোঁ সেইবোৰৰ গুৰুত্বপূৰ্ণ ফেক্টবোৰ কুইকলি ডিছকাছ কৰিম। প্ৰতাপ সিংহক বুঢ়া ৰজা, বুদ্ধি স্বৰ্গনাৰায়ণ আৰু গজপতি নামেৰে জনা যায়। তেখেতে দুটা পদবীৰ সৃষ্টি কৰিছিল, এটা হ'ল বৰবৰুৱা, এটা হৈছে বৰফুকন। ফাৰ্ষ্ট বৰবৰুৱা হৈছে মোমাই তামুলী, ফাৰ্ষ্ট বৰফুকন হৈছে লাঙি পানিছিয়া। তেখেতে দুটা ছিষ্টেম ক্ৰিয়েট কৰিছিলে, এটা হৈছে পাইক ছিষ্টেম, এটা হৈছে পচা ছিষ্টেম। হু ৱাজ দ্য কামৰূপ ৰুলাৰ হু লেফ্ট হিজ চিল এট নালন্দা ইউনিভাৰ্চিটি? নালন্দা বিশ্ববিদ্যালয়ত নিজৰ মোহৰ এৰি থৈ যোৱা কামৰূপৰ শাসক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ভাস্কৰ বৰ্মন। দ্য আৰ্লিয়েষ্ট ইপিগ্ৰাফিক চ'ৰ্চ ডিছকভাৰ্ড ইন আছামিজ? অসমত আৱিষ্কাৰ হোৱা আটাইতকৈ প্ৰাচীন এপিগ্ৰাফিক উৎস কোনটো? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি উমাচল ৰক ইনস্ক্ৰিপশ্যন।
The historical account of ancient Assam begins with the establishment of which dynasty? প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি বৰ্মন ডাইনেষ্টি। Who was the first ruler of the কমতা কিংডম? কমতা ৰাজ্যৰ প্ৰথম শাসক কোন আছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি সন্ধ্যা। What was the ancient name of কাছাৰ? কাছাৰৰ প্ৰাচীন নাম কি আছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি হিড়িম্বা। শংকৰদেৱ had established the first নামঘৰে শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি বৰদোৱাত। According to the Ramayana, who founded the kingdom Pragjyotish? ৰামায়ণৰ মতে প্ৰাগজ্যোতিষ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি কিং অমৃতৰাজ। Who is considered to be the greatest poet of Ahom period? আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি কোন বুলি গণ্য কৰা হয়? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি কবিৰাজ চক্ৰৱৰ্তী। Who was the first known ruler of Assam? অসমৰ প্ৰথম পৰিচিত শাসক কোন আছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ মহিৰাংগ দানৱ। Which is considered the oldest amphitheater in Asia? কোনটো এছিয়াৰ আটাইতকৈ পুৰণি এম্পিথিয়েটাৰ বুলি গণ্য কৰা হয়? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি ৰংঘৰ। Who known as Assam Vyas translated the Mahabharata into Assamese? অসম ব্যাস নামেৰে পৰিচিত কোনে মহাভাৰতক অসমীয়ালৈ অনুবাদ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি ৰাম সৰস্বতী। ৰাম সৰস্বতী আছিল কোচ ৰাজসভাৰ কবি। তেখেতক সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া ব্যাস নামেৰে আখ্যা দিছিলে আৰু ৰাম সৰস্বতীৰ প্ৰকৃত নাম আছিলে অনিৰুদ্ধ। আৰু ৰাম সৰস্বতী হ'ল ৰজা নৰনাৰায়ণে দিয়া এটা উপাধি হয়। চ' এই গোটেই পইণ্টকেইটা এক্সামৰ কাৰণে দৰকাৰী হয়। তাৰপাছত হু ৱাজ দ্য অনলি আছামিজ পিপল হু টুক পাৰ্ট ইন গান্ধীজিজ দাণ্ডি মাৰ্চ? গান্ধীজীৰ দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি লীলাধৰ বৰুৱা। Who was the editor of অসমৰ পদ্যবুৰঞ্জী or metrical chronicle of Assam? অসমৰ পদ্যবুৰঞ্জী বা অসমৰ metrical chronicleৰ সম্পাদক কোন আছিল? কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ সূৰ্য কুমাৰ ভূঞা। Who wrote the book ভক্তি ৰত্নাৱলী? ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি মাধৱদেৱ। লগতে মনত ৰাখিব লাগিব যে নাম গোসাও মাধৱদেৱে ৰচনা কৰা। The illustration work of the medieval Assamese text হস্তি বিদ্যানৱ was done by মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তি বিদ্যানৱৰ চিত্ৰকল্পৰ কাম কোনে কৰিছিলে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি দিলবৰ আৰু দুচাই। লগতে মনত ৰাখিব লাগিব যে হস্তি বিদ্যানৱ গ্ৰন্থখন এখন হাতীৰ বিষয়ক পুথি হয় আৰু এই গ্ৰন্থখন ৰচনা কৰিছিল সুকুমাৰ বৰকাইথে। আহোম স্বৰ্গদেউ শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰীৰ ৰাজ অনুগ্ৰহত হস্তি বিদ্যানৱ ৰচনা কৰা হৈছিল। চ' এক্সামত আহে যে হস্তি বিদ্যানৱ গ্ৰন্থখন কোনজন ৰজাৰ দিনত ৰচনা কৰা হৈছিল? এনসাৰটো হ'ব শিৱসিংহ। আৰু কোনে কৰিছিলে? সুকুমাৰ বৰকাইথে। আৰু পেইণ্টিঙৰ কাম মানে চিত্ৰকল্পৰ কাম কোনে কৰিছিলে? তাৰ এনসাৰটো হ'ব দিলবৰ আৰু দুচাই। তাৰ পাছত হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট অংকীয়া নাট ৰিটন বাই শংকৰদেৱা? শংকৰদেৱে ৰচনা কৰা প্ৰথম অংকীয়া নাট কোনটো? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি চিহ্নযাত্ৰা। লগতে মনত ৰাখিব লাগিব যে শংকৰদেৱ হৈছে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক। তেখেতে ৰচনা কৰা প্ৰথমখন কাব্য গ্ৰন্থ হ'ল হৰিশ্চন্দ্ৰৰ উপাখ্যান। আৰু শংকৰদেৱে টোটেল 240টা বৰগীত ৰচনা কৰিছিল। হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰেন্সলেটৰ অফ দ্য ৰামায়ণা? ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ মাধৱ কন্দলী। লগতে মনত ৰাখিব লাগিব যে মাধৱ কন্দলী হ'ল কছাৰী ৰজা মহামাণিক্যৰ ৰাজসভাৰ এজন কবি। শ্ৰীমন্ত শংকৰদেৱে মাধৱ কন্দলীক অপ্ৰমাদিক কবি বুলি আখ্যা দিছিল। ত্ৰিপুৰা বুৰঞ্জী ৱাজ ৰিটন বাই? ত্ৰিপুৰা বুৰঞ্জী কোনে ৰচনা কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি অৰ্জুন দাস বৈৰাগী এণ্ড ৰত্ন কন্দলী। ত্ৰিপুৰা বুৰঞ্জী হৈছে সূৰ্য কুমাৰ ভূঞাই সম্পাদনা কৰা এখন বুৰঞ্জীমূলক গ্ৰন্থ। 1938ত পাব্লিছ হোৱা এই গ্ৰন্থখনৰ মূল লেখক হ'ল ৰত্ন কন্দলী আৰু অৰ্জুন দাস। হাউ মেনি ঘোষাছ আৰ দেয়াৰ ইন নামঘোষা? নামঘোষাত কিমান ঘোষা থাকে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 1000। হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট আছামিজ হিষ্টৰিকেল নভেল? তলৰ কোনখন প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ভানুমতী। প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস হৈছে ভানুমতী আৰু প্ৰথম অসমীয়া ছপা উপন্যাস হৈছে লাহৰী। আৰু এই দুইখন পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা।
The earliest known poetic work in Assamese language written by হেম স্বৰজতী ৰচনা কৰা অসমীয়া ভাষাৰ আটাইতকৈ প্ৰাচীন কাব্যিক গ্ৰন্থখনৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ প্ৰহ্লাদ চৰিত্ৰ। In which year was the first printing press established in Assam? কোন বছৰত অসমত প্ৰথম ছপাশাল প্ৰতিষ্ঠা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1844। In which year was শ্ৰীমন্ত শংকৰদেৱ born? কোন চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1449। What is the other name of কনকলতা বৰুৱা who was martyred during Quit India movement? ভাৰতীয় আন্দোলনৰ সময়ত শ্বহীদ হোৱা কনকলতা বৰুৱাৰ আনটো নাম কি আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বীৰবালা। Who among the following was the teacher of শ্ৰীমন্ত শংকৰদেৱ? হিমন্ত শংকৰদেৱৰ শিক্ষাগুৰু কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মহেন্দ্ৰ কন্দলী। Who was the first woman chief minister of Assam? প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আনোৱাৰ তাইমুৰ। সৈয়দা আনোৱাৰ তাইমুৰ হ'ল অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী। What was the name of শ্ৰীমন্ত শংকৰদেৱ's grandmother? শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ খেৰখুটি। তাৰপাছত which one is the only Assamese who represented India in a first round table conference held at London in 1930? 1930 চনত লণ্ডনত অনুষ্ঠিত প্ৰথম ঘূৰণীয়া মেচমেলত ভাৰতক প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। তেখেত অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু অসম সাহিত্য সভাৰ ছেকেণ্ড প্ৰেচিডেণ্ট আছিলে। এক্সামত এইটো আহে যে অসম সাহিত্য সভাৰ ছেকেণ্ড প্ৰেচিডেণ্ট কোন? চন্দ্ৰধৰ বৰুৱা। Which freedom fighter of India was known as লোকপ্ৰিয়? ভাৰতৰ কোনজন স্বাধীনতা সংগ্ৰামীক লোকপ্ৰিয় নামেৰে পৰিচিত আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ আছিল স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী। তেখেতক অসমৰ ৰাজ্যপাল জয়ৰাম দাস দোলতৰামে লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল। লগতে মনত ৰাখিব লাগিব যে তেখেতক 1999 চনত ভাৰত ৰত্ন উপাধি প্ৰদান কৰিছিল আৰু ভাৰত ৰত্ন বিজয়ী তেখেতে হৈছে প্ৰথমগৰাকী অসমীয়া। Who among the following gave the title Rani to Rani Gaidinliu? কোনে ৰাণী গাইডিনলিউক ৰাণী উপাধি প্ৰদান কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জৱাহৰলাল নেহেৰু। The Brajavali language used by Shankardeva for composing Onkiya Nath is a mixture of which language? অংকীয়া নাট ৰচনাৰ বাবে শংকৰদেৱে ব্যৱহাৰ কৰা ব্ৰজাৱলী ভাষা কোনবোৰ ভাষাৰ সংমিশ্ৰণ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আছামিজ এণ্ড মাইথিলি। ব্ৰজাৱলী ভাষা হৈছে অসমীয়া আৰু মাইথালী ভাষাৰ সংমিশ্ৰণ। Who is the mathematician from Kamrup known for his work কিতাপত মঞ্জুৰী এণ্ড লীলাৱতী? কিতাপত মঞ্জুৰী আৰু লীলাৱতী গ্ৰন্থৰ বাবে পৰিচিত কামৰূপৰ গণিতজ্ঞজন কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বকুল কায়স্থ। Who was the president of the Swaraj Party in Assam during the freedom struggle? স্বাধীনতা সংগ্ৰামৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি তৰুণৰাম ফুকন। Who among the following was the leader of the revolution of 1857 in Assam? অসমত 1857 চনৰ বিপ্লৱৰ লিডাৰ কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মণিৰাম দেৱান। Who wrote চকৰিফেটি বুৰঞ্জী? চকৰিফেটি বুৰঞ্জী কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব নুমলী বৰগোহাঁই। স্বৰ্গদেউ ৰাজসিংহৰ দিনত ৰাজমন্ত্ৰী লাই থেপেনা বৰগোহাঁইৰ পুত্ৰ নুমলী বৰগোহাঁই চকৰিফেটি বুৰঞ্জী ৰচনা কৰিছিল। চ' এক্সামত আহিব পাৰে যে চকৰিফেটি বুৰঞ্জী কোনজন আহোম ৰজাৰ দিনত ৰচনা কৰা হৈছিল? এনচাৰটো হ'ব ৰাজসিংহ। The book হস্তি বিদ্যাৰ্ণৱা was written under which আহোম ruler? হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থ কোন আহোম শাসকৰ অধীনত ৰচনা কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শিৱসিংহ। নামঘোষা was written by নামঘোষা কোনে লিখিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মাধৱদেৱ। আৰু কীৰ্তনঘোষা ৰচনা কৰিছিলে শংকৰদেৱে। Who compiled and published the first Assamese dictionary in 1867? 1867 চনত কোনে প্ৰথম অসমীয়া অভিধান সংকলন কৰি প্ৰকাশ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মাইলছ ব্ৰনছন। Which language was used by Shankardeva for composing অংকীয়া নাট? অংকীয়া নাট ৰচনা কৰিবলৈ শংকৰদেৱে তলৰ কোনটো ভাষা ব্যৱহাৰ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ব্ৰজাৱলী ভাষা। Which Ahom king earned the title of বামুণী কোঁৱৰ? কোনজন আহোম ৰজাই বামুণী কোঁৱৰ উপাধি লাভ কৰিছিল?
কাৰেক্ট এনসাৰটো হ'ব অপচন সি সুদাংফা এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী সুদাংফাৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিসকাস কৰিম 1397 চনত আহোম স্বৰ্গদেউ সুদাংফাই আহোম ৰাজসিংহাসনত উঠে আৰু নিজৰ ৰাজধানী দিহিঙৰ ওচৰৰ চাৰগোৱালৈ স্থানান্তৰিত কৰে সো এটো ইম্পৰ্টেন্ট হয় যে সুদাংফাৰ দিনত আহোমৰ ৰাজধানী ক'ত আছিল চাৰগোৱা এটো বহুত ইম্পৰ্টেন্ট সুদাংফা আহোম ৰজা তাইখামতিৰ পুত্ৰ হলেও ৰাজপ্ৰাসাদত জন্ম হোৱা নাছিল তেওঁ হাবুঙৰ এটা ব্ৰাহ্মণৰ পৰিয়ালত জন্ম আৰু ডাঙৰ দীঘল হোৱা বাবে তেওঁক বামুণী কোঁৱৰ নামেৰে জনা যায় সো এক্সামৰ কাৰণে বহুত দৰকাৰী পইণ্টটো হ'ল যে বামুণী কোঁৱৰ বুলি কাক জনা যায় তাৰ এনসাৰটো হ'ল সুদাংফা এটো বহুত ইম্পৰ্টেন্ট আহোম স্বৰ্গদেউ সুদাংফাই আহোম সাম্ৰাজ্যত প্ৰথমবাৰৰ বাবে শিঙৰি ঘৰত উঠাৰ প্ৰথা প্ৰচলন কৰিছিল শিঙৰি ঘৰ হ'ল আহোম ৰজাৰ ৰাজ অভিষেক পাতিবলৈ শিঙৰি গছৰ কাঠেৰে বিশেষভাৱে সজা এটি ঘৰ কিন্তু আৰ্থিক সমস্যাৰ বাবে কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহৰ দিনত এই পৰম্পৰা পালন কৰিব পৰা নাছিল তেওঁৰ ৰাজত্বকালতে আহোম দৰবাৰত হিন্দু ধৰ্মৰ প্ৰথম আনুষ্ঠানিক প্ৰৱেশ ঘটিছিল তেওঁৰ দিনতে আহোম আৰু তিপামৰ মাজত যুদ্ধ হৈছিল ফাৰ্ষ্ট আহোম আৰু তিপামৰ ৱাৰ হৈছিলে তেওঁৰ দিনতে